প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক গোৱালপাৰা জিলাৰ কৃষি বিষয়া অশোক কুমাৰ শ্ৰীবাস্তৱৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে। নমস্কাৰ, আজি আমাৰ সৈতে উপস্থিত আছে গোৱালপাৰা জিলা কৃষি বিষয়া অশোক কুমাৰ শ্ৰীবাস্তৱ ডাঙৰীয়া। তেখেত নতুনকৈ ইয়াত যোগদান কৰিছে। মই এই অনুষ্ঠানলৈ তেখেতক স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ, আপোনাক মই সুধিব বিচাৰিছোঁ, কৃষিৰ ওপৰতে আমাৰ দেশৰ অৰ্থনীতি নিৰ্ভৰ কৰে, গতিকে আমাৰ জিলাখনত কি ধৰণে আপোনালোকে কাম কাজ আগবঢ়াই লৈছে আৰু সফলতাৰ ক্ষেত্ৰত কি ক'ব? আমাৰ অসমত লোৱাৰাত যদি কোৱা যায় 70% বা 80% মানুহে কৃষিৰ লগত জড়িত আছে। আৰু গোৱালপাৰা জিলাক যদি ক'ব লাগে, গোৱালপাৰা জিলাতো আমাৰ মানুহবিলাক বহুতখিনি আগবঢ়া কৃষিৰ ক্ষেত্ৰত। এতিয়া মই সুখী হৈছোঁ যে মই নতুনকৈ যোগদান কৰিছোঁ। এতিয়া কিন্তু গম পালোঁ যে আমাৰ ইয়াত বহুতকেইটা APC আছে, যিবিলাক আমাৰ কিছুমান ভাল হৰ্টিকালচাৰৰ হাই ভেলু ক্ৰপছৰ ওপৰত তেওঁলোকে কাম কৰি আছে। যেনেকৈ আমাৰ জিঞ্জিৰামত APC এটা আছে, তেওঁলোকে পাইনএপল কাল্টিভেশ্যন কৰি আছে। ইয়াত প্ৰায় 500 হেক্টয়াৰ্ছ তাতে খেতি হৈ আছে নলংগা পাহাৰত। এডিঅ' চাৰ্কেল আমাৰ জোনকাইপাৰা পৰে এতিয়া, আৰু ইয়াতে প্ৰায় 80টা ফাৰ্ম ফেমিলি তাতে জড়িত হৈ আছে, খুব ভালকৈ প্ৰডাকশ্যন কৰি আছে। তেনেকৈ আৰু এটা যদি কওঁ, আমি ভেনিলা খেতি আমাৰ নিয়াপুলি ভিলেজত হৈ আছে, প্ৰায় 100 হেক্টয়াৰ্ছ কৰি আছে। ইয়াতে 200জন ফাৰ্ম ফেমিলি ইয়াতে জড়িত হৈ আছে, আৰু এইটো চিন্স 2013ৰ পৰা ভেনিলা কাল্টিভেশ্যন তেওঁলোকে কৰি আছে। আৰু ইয়াতে আমাৰ এইটোৰ প্ৰায় ইয়াৰ দাম 20ৰ পৰা 25,000 পাৰ কেজিকৈ বিক্ৰী হয়। সেইটো ইয়াৰ পৰাই লৈ যায় ফাৰ্মাৰ্ছৰ পৰা। ভেনিলা খেতি কৰি যথেষ্ট কৃষকসকলে যথেষ্ট উপকৃত হৈছে। তেওঁৰ ঘৰৰ পৰাই তেওঁলোক মানুহে লৈ যায় ইয়াৰ পৰা। তাৰপিছত আমাৰ ইয়াতে আৰু এটা ভাল কাল্টিভেশ্যন হাই ভেলু ক্ৰপ কোকোৱা, যিটো নেকি আপোনালোকে গম পায় যে চকলেট বনোৱাত এইটো অধিক মাত্ৰাত এইটো ব্যৱহাৰ হয়। এইটো আমাৰ কাছাৰীপাৰা দৰংগিৰি এৰিয়াত হয়, ৰংজুলি এডিঅ' চাৰ্কেল পৰে। আৰু এইটো আমাৰ যিহেতু গোৱালপাৰা আমাৰ এছপিৰেশ্যনেল ভিলেজ ডিষ্ট্ৰিক্টত পৰে, তো আমাৰ এইটোৰ আণ্ডাৰতে কাম কৰি আছে ইয়াত, মানে তাতে হয় কোকোৱা। ইয়াতেও প্ৰায় আমাৰ 100মান ফেমিলি ইয়াতে জড়িত হৈ আছে। আৰু কোকোৱাৰ কাৰণেও মাৰ্কেটিঙৰ দৰকাৰ নাই, ইয়াৰ পৰা মানে মানুহে কিনি লৈ যায় কোকোৱাৰ কাৰণে। এইটো খুব ভাল খেতি। তো ইয়াৰ বাহিৰেও এই হাই ভেলু ক্ৰপছ, ইয়াৰ আগতে আমাৰ গোৱালপাৰাত যেনেকৈ মাল্টা কাল্টিভেশ্যন হৈছিলে, কিন্তু ইয়াতে বান্দৰৰ উৎপাতৰ কাৰণে অলপমান মানুহে দিগদাৰ পাইছে, নকৰা লাইনতে গৈছে। আৰু কিন্তু আপোনাৰ বাকী আৰু জেনেৰেল যিবিলাক কাল্টিভেশ্যন আছে, এই জেনেৰেল কাল্টিভেশ্যনবিলাকতো হৈয়ে আছে। আমাৰ অইল পাম কাল্টিভেশ্যন ইয়াত বহুত হয়, ইয়াত নতুনকৈ আৰু লোৱা হৈছে, চেষ্টা কৰি যোৱা হৈছে। ইয়াৰ বাহিৰে যিটো জেনেৰেল আমাৰ ধান খেতি, জেনেৰেল কৃষকে যিটো কৰে, প্ৰায় এতিয়া শালি ধানৰ খেতি আপোনালোকে গম জানে, এতিয়া শালি ধানৰ খেতি হৈ আছে। প্ৰায় 46,435 হেক্টৰ এৰিয়া আমাৰ শালি ধানৰ অন্তৰ্গত আছে। আৰু ইয়াৰ বাবদ আমাৰ চৰকাৰেও বীজ আমি দিওঁ কৃষক ৰাইজক, অলৰেডি দিয়া হৈছে। এতিয়া আমাৰ ভেজিটেটিভ ষ্টেজত চলি আছে। ইয়াৰ লগতে আমাৰ প্ৰধানমন্ত্ৰীৰ ফ্লেগশ্বিপ এটা স্কিম আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। আচলতে কৃষকসকলে যথেষ্ট উপকৃত হ'ব পাৰে। উপকৃত মানে যোৱাবাৰ প্ৰায় 23 কোটি টকা ইয়াতে শুনামতে পাইছিলে ফাৰ্মাৰ্ছসকলে, বিভিন্ন ক্লেইম। এইবাৰ অলৰেডি আমাৰ 52,000 আমাৰ যিটো টাৰ্গেট আছে, আমি এচিভ কৰিবলৈ পাৰিম বুলি আশান্বিত। আৰু এইবাৰ অলৰেডি আমাৰ শালি ধানতে যিটো নেকি আমাৰ 31 আগষ্টলৈকে এতিয়াও টাইম আছে, 30,000 মান কৃষক আমি অলৰেডি এনৰোল কৰিছোঁ। আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা আমি চেষ্টা কৰি আছোঁ যাতে আমাৰ গোৱালপাৰাৰ কৃষক বন্ধুসকল উপকৃত হয়। আৰু ময়ো চেষ্টা কৰিম নতুনকৈ আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত যোগদান কৰাৰ পিছত যাতে মোৰ ফালৰ পৰাও যিমানখিনি অৰিহণা দিব পাৰোঁ মই যোগাব পাৰোঁ। এইখিনিতে আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ, আপুনি পাইনাপল, যিটো আমি আনাৰস বা মাটি কঁঠাল বুলি কওঁ, সেইটো কিন্তু বাহিৰতো গৈ আছে। গতিকে তেওঁলোকৰ কাম কাজক আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকৰ কৰণীয় কি আছে আৰু কি কৰি আছে? মই গম পাইছোঁ কিছু বছৰ আগতে ইয়াৰ পৰা বাহিৰত যোৱা বুলি শুনিছোঁ পাইনএপল। এতিয়া থ্ৰু APC আমাৰ চৰকাৰৰো সেইটো চেষ্টা আছে। অসম চৰকাৰে হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰে হওক, তেওঁলোকে যিহেতু APCৰ ডেভেলপমেণ্টছৰ ফালে চকু দি আছে, তেওঁলোকে বিচাৰিছে যে আমাৰ ডেভেলপ হ'ব লাগে। মই চেষ্টা কৰিম। এইবাৰ আনাৰসৰ প্ৰায় খেতি সম্পূৰ্ণ হোৱাৰ পথত মই আশা কৰিম
যে অহা বছৰ যাতে খেতিয়কসকল বাহিৰত পঠাব পাৰে তাৰে মই চেষ্টা কৰিম যাতে নাকি আমাৰ কৃষক বন্ধুসকল উপকৃত হ'ব পাৰে ভেনিলা আৰু কোকোৱাৰ কথা আপুনি উল্লেখ কৰিছে আৰু গোৱালপাৰা জিলাৰ যথেষ্ট কৃষকসকলে নতুনকৈ এই খেতিত মনোনিৱেশ কৰিছে গতিকে এই খেতিৰ জৰিয়তে যথেষ্ট লাভৱান হৈছে কিছু কৃষক তেওঁলোকক আৰু বেছি এই খেতি বৃদ্ধি কৰাৰ কাৰণে আপোনালোকৰ পৰিকল্পনা এতিয়া আমি চেষ্টা থ্ৰু এপিচিয়ে কৰি আছোঁ এপিচি থ্ৰু দিয়ে কৰিব লাগিব আমাৰ অলৰেডি বহুত কৃষক ইয়াতে 260 ফাৰ্ম ফেমিলি ভেনিলাত জড়িত আছে আৰু কোকোৱাত প্ৰায় মোৰ দেন 100 ফেমিলি ইয়াতে জড়িত হৈ আছে আমি চেষ্টা কৰিম যিহেতু এইটো হাই ভেলু ক্ৰপছ হয় মই বিচাৰিম যাতে আৰু এপিচিক তাতে জড়িত কৰিব পৰা যায় যিহেতু ইয়াৰ তাৰে মাৰ্কেটিং ইমান অসুবিধা নাই ইয়াৰ পৰাই লৈ যায় মই চেষ্টা কৰিম তাতে গৈ পেলাই যাতে আৰু কৃষকক ইয়াতে জড়িত কৰা যায় যাতে আমাৰ বহুত কৃষক ৰাইজ ইয়াতে উপকৃত হ'ব পাৰে কল খেতিৰ কাৰণে গোৱালপাৰা জিলা বিখ্যাত আৰু এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগীত অৱস্থিত যিটো গোৱালপাৰা জিলাতে গতিকে ইয়াত যথেষ্ট কল খেতিয়কো আছে হয় হয় বহুত যথেষ্ট আছে এইবিলাক হাই ভেলু ক্ৰপছ হোৱাৰ আমাৰ কলটো আপুনি জানে কলটো বহুত বছৰ আগৰ পৰাই চলি আছে ইয়াতে এপিচি আমাৰ জড়িত হৈ আছে আপুনি ক'লে আমাৰ এছিয়াৰ বৃহত্তম মাৰ্কেটৰ এটা আছে ইয়াত মই আৰু চেষ্টা কৰিম ইয়াক বঢ়াবলৈ চেষ্টা কৰিম বিভিন্ন অঞ্চলত যাতে আৰু কল খেতি কৰিব পৰা যায় আমি দেশৰ বিভিন্ন অঞ্চলতো যাতে আৰু পঠাব পৰা যায় আৰু কল খেতিৰ লগতে আৰু বেলেগ হাই ভেলি ক্ৰপছৰো মই চেষ্টা কৰিম আমাৰ মন্ত্ৰী মহোদয় এগ্ৰিকালচাৰ মন্ত্ৰী তেওঁ বিচাৰিছে যাতে হাই ভেলু ক্ৰপছ অলপমান বেছিকৈ কৰি যাতে কৃষকক ভাল বেছিকৈ উপকৃত কৰিব পাৰে তেওঁলোকৰ আয় দুগুণ কৰিব পৰা যায় তাৰে চেষ্টা কৰাত মই নিজৰ যোগদান কৰিম এতিয়া শাওণ মাহ শেষ হওঁ গতিকে প্ৰায় শালি খেতি প্ৰায় ৰোপণ হৈছেই বেছিভাগ কৃষকে শালি খেতি ৰোপণ কৰিছে গতিকে সেই শালি খেতিসমূহ পৰিচৰ্যা বা কেনেদৰে কৰিলে আচলতে বেছিকৈ ধান উৎপাদিত কৰিব পাৰি আমাৰ যিবিলাক ডেমনষ্ট্ৰেশ্যনবিলাক দিয়া হয় তাতে আমি আমাৰ এতিয়া ডিপাৰ্টমেণ্টত এইসকল আছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টসকল আমাৰ ইয়াৰ মাজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰি হওক বা বেলেগ বেলেগ কামৰ কাৰণে আমি এৱেৰনেছ মিটিংবিলাক কৰি আছোঁ তাতে আমি টেকন'লজিবিলাক ফাৰ্মাৰ্ছ ফিল্ডলৈকে পথাৰলৈকে কেনেকৈ কি কৰিলে উৎপাদনটো বঢ়াব পৰা যায় কেনেকৈ আমি জুডিচিয়াছ ইউজ আমাৰ ফাৰ্টিলাইজাৰ কৰিব পৰা যায় আমি চেষ্টা কৰি আছোঁ যাতে কৃষকক উৎপাদনটো বাঢ়ি যায় ছইল টেষ্ট এটা খুব গুৰুত্বপূৰ্ণ বিষয় মাটিৰ পৰীক্ষাকৰণ গুণাগুণ পৰীক্ষাকৰণ গতিকে খেতিয়কসকলে খেতি কৰাৰ আগত নিশ্চয় এনে পদক্ষেপ লোৱাটো ভাল হয় হয় আমাৰ ইয়াততো গোৱালপাৰা জিলাতো এতিয়া চৰকাৰে প্ৰতিখন জিলাতে ছইল টেষ্টিং কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন কৰা আছে আমাৰ ছইল টেষ্টিং লেবৰেটৰী আমাৰ চলিত হৈ আছে তাতে আমাৰ ছইল টেষ্ট হৈ আছে টাৰ্গেট আছে আমি টাৰ্গেট ফুলফিল কৰোঁ গোৱালপাৰা জিলাতো আমাৰ টাৰ্গেট আছিলে আমি অলৰেডি এইবাৰ জুলাই মাহলৈকে আমাৰ টাৰ্গেট ফিল আপ কৰা হৈছে যোৱা এইটো আমাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ ভিতৰতো এইটো আমাৰ এটা ইণ্ডিকেটৰ পৰে চিন্স ইনচেপশ্যন এতিয়ালৈকে আমাৰ ইয়াত 1,77,874টা আমি ছইল টেষ্ট কৰিছোঁ আৰু ইয়াৰ বাবে আমি যিবিলাক কালেকশ্যন কৰা হয় মানুহবিলাকক যিবিলাক ফাৰ্মাৰ্ছৰ পৰা অনা হয় তেওঁলোকক আমি চাৰ্টিফিকেট প্ৰদান কৰোঁ এই চাৰ্টিফিকেটৰ থ্ৰুদি তেওঁলোকে চায় যে তেওঁলোকৰ মাটিত কোন কোন ধৰণৰ নিউট্ৰিয়েণ্টৰ অভাৱ আছে আৰু তাকে কিমান ছাপ্লিমেণ্ট নতুনকৈ দিব লাগিব তাৰ কাৰণে উপকৃত হয় যাতে আমাৰ ফাৰ্মাৰ্ছবিলাকৰ অতিৰিক্ত যিবিলাক ফাৰ্টিলাইজাৰ সাৰ ব্যৱহাৰ কৰে তাৰ পৰা আমি তেওঁলোকক বচাব পাৰোঁ আৰু যাতে তেওঁলোকৰ ইনকামটো বাঢ়ি যায় গোৱালপাৰা জিলাত কেইবাখনো গাঁও জৈৱিক খেতি কৰি তেওঁলোকে এক ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে যেহেতু জৈৱিক খেতিও গোৱালপাৰাত কৰি আছে গতিকে তেওঁলোকক নিশ্চয় আপোনালোকক উৎসাহিত কৰি আছে বহুত উৎসাহিত কৰিছোঁ আমি এপিচিকো তাতে জড়িত কৰিছোঁ নেচাৰেল ফাৰ্মিং আমাৰ আৰু অৰ্গেনিক ফাৰ্মিং আমি বিচাৰি আছোঁ যে অলপমান নেচাৰেল ফাৰ্মিং কৰি পেলাই আমি আজিকালি আমাৰ মাজতে অলপমান এৱেৰনেছ আমাৰ জেনেৰেল মানুহৰ মাজতো হৈ গৈছে যে আমি সাৰ দিয়া বস্তু খাব নালাগে তো আমি সেইটো কাৰণে চৰকাৰেও যথেষ্ট গুৰুত্ব দিছে আমিও চেষ্টা কৰি আছোঁ যে গোৱালপাৰা জিলাত নেচাৰেল ফাৰ্মিং আৰম্ভ কৰিছে অলৰেডি ভাল পজিশ্যনত আছে আৰু মই চেষ্টা কৰিম নিজৰ যোগদান কেনেকৈ দি পেলাই মই এইটো আৰু আগবাঢ়াব পাৰোঁ ইমানখিনি সময় আকাশবাণীক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ ধন্যবাদ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলাৰ কৃষি বিষয়া অশোক কুমাৰ শ্ৰীবাস্তৱৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰছিদুল হুছেইনে অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে নমস্কাৰ